সকলে পৰম পিতাৰ সন্তান তো নিজৰ পৰিবাৰৰ এজন বুলি ভাবি যদি মোৰ কওঁতে কিবা ভুল ভ্ৰান্তি হয় সকলে মোক ক্ষমা কৰি দিব। আৰু এই গুৰেশ্বৰৰ লগত আমাৰ পৰিয়ালৰ বহুত আগৰে পৰাই এটা সম্পৰ্ক আছে। সকলে হয়তো জানে মোৰ এইবাৰ প্ৰথমবাৰ ইয়াতে এনেকুৱা উৎসৱত মোৰ মানে আহা হৈছে। মই সৰুতে আহিছিলোঁ যদিও মোৰ মনত পৰা নাই, কিন্তু মোৰ দেউতা ইয়াতে বহুত বছৰ ছাৰ্ভিচ কৰি গৈছে, সকলোৱে চিনি পায় হয়তো। আৰু মোৰ দাদা শ্ৰীযুত দীপজ্যোতি দাস, তেওঁৰ ইয়াতে জন্ম হৈ গৈছে। তো সেই সময়ৰ পৰাই আমাৰ ইয়াতে এটা মানে আমাৰ সম্পৰ্ক এটা আছে, ঘৰুৱা সম্পৰ্ক। তো মই আজি পৰম সৌভাগ্যৱান, মই এনেকুৱা এটা ঠাইত আজি আহি দুআষাৰ ক'বৰ মই সুবিধা পাইছোঁ। সেইকাৰণে মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু কথাটো এইটোৱে যে যুগ পুৰুষোত্তম এইবাৰ লীলা হৈ আছে। মোৰ আগৰ বক্তাজনেও এটা শ্লোক মাতি গৈছিলে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্থানম অধৰ্মস্য তদাত্মানম সৃজাম্যহম। তাৰ অৰ্থটো মই যিখিনি বুজি পাওঁ এইটো এনেকুৱা যে যুগে যুগে যেতিয়া ধৰ্মৰ গ্লানি হয়, এই ধৰ্মৰ ৰক্ষা কৰাৰ কাৰণে এজনৰ আৱিৰ্ভাৱ হয়। সত্যত এটা দাপৰ কলিযুগ চলি আছে এতিয়া। যুগে যুগে এজন অৱতাৰী পুৰুষৰ আৱিৰ্ভাৱ হৈছিলে। সত্যত শ্ৰী হৰি, তেতাত শ্ৰী ৰামচন্দ্ৰৰ আৱিৰ্ভাৱ হৈছিলে। শ্ৰী ৰামচন্দ্ৰ যেতিয়া আহিছিলে আমি সকলোৱে জানো, সেই সময়ত তেওঁ ভগৱান হওক কিমান কষ্ট কৰিব লগা হৈছিলে। তেওঁ বনবাসত যাব লগা অৱস্থা হৈ গৈছিলে, কিন্তু আমি তেওঁক ভগৱান ৰূপে আমি আজি গম পাইছোঁ। 5000 বছৰ পিছত আমি আজি ৰাম মন্দিৰ আমি তৈয়াৰ কৰিছোঁ। আজি তেওঁক আমি ভগৱান বুলি মানি আজি আমি পূজা অৰ্চনা কৰিব আৰম্ভ কৰিছোঁ। তো আমাৰ ভগৱানক চিনি পোৱাৰ কিমান আমাৰ মানে কিমান দেৰি হৈ গৈছে। শ্ৰী ৰামচন্দ্ৰে 5000 বছৰ আগতে লীলা কৰি থৈ গ'ল। আজি আমি চিনি পাব পাৰিছোঁ, আজি অনুভৱ কৰিছোঁ যে তেওঁ ভগৱান আছিলে। আজি আমি গম পাইছোঁ। সেই সময়ত তেওঁৰ লগত যোনে সংগ কৰিলে, তেওঁ যদি লীলা কৰিলে, তেওঁ সংগ কৰিব আহিলে হনুমান, ভগৱান হনুমানে তেওঁ সংগ কৰিব আহিলে। তেতিয়া তেওঁ বুজি পালে যে এইজনেই এই যুগৰ অৱতাৰী পুৰুষ, যিজনে এইবাৰ লীলা কৰিব আহিছে। তো হনুমানে তেওঁ সংগ কৰিলে, তেওঁ বুকু ফালি দেখাই দিছিলে যে এইজনেই মোৰ ভগৱান। তো তেনেকৈ সেই সময়ত শ্ৰী ৰামচন্দ্ৰই তেওঁ যেতিয়া যুগ ধৰ্ম পালন কৰিব আহিছিলে, তেতিয়া তেওঁ কিন্তু ধনুকাৰ লৈ আহিব লগা হৈছিলে। তেওঁ সেই যুগৰ যুগ ধৰ্ম পালন কৰাৰ কাৰণে ধনুকাৰ উঠাব লগা হৈছিল, ৰাৱণৰ লগত যুদ্ধ কৰিব লগা হৈছিল এই ধৰ্ম ৰক্ষাৰ কাৰণে। তেনেকৈ তেওঁ ধৰ্মটো ৰক্ষা কৰি ধৰ্ম স্থাপন কৰি থৈ গুচি গ'ল। তাৰপিছত আহিলে শ্ৰীকৃষ্ণ ভগৱান আহিলে। শ্ৰীকৃষ্ণ ভগৱানকো সেই সময়ত আমি কেইজনে চিনি পাইছিলোঁ। সেই সময়ত অৰ্জুনে তেওঁক সহায় কৰিছিলে, অৰ্জুনে তেওঁক কৈছিলে, অৰ্জুনে তেওঁক চিনি পাইছিলে তেওঁ ভগৱান বুলি। তেতিয়া অৰ্জুনৰ আগত যিটো অৱতাৰ দেখাই দিলে, সেইটো কোনো বেলেগ কোনো চাব নোৱাৰিলে। অকল অৰ্জুনে সেই অৱতাৰ তেওঁ প্ৰত্যক্ষ কৰিছে, সেই অৱতাৰৰ তেওঁ সাক্ষী হ'ব পাৰিছিলে যে তেওঁ কোন পুৰুষ হয়। যেতিয়া শ্ৰীকৃষ্ণ আহিছিলে, ভগৱান শ্ৰীকৃষ্ণ আহিছিলে, তেতিয়াও তেওঁ কিন্তু হাতত সুদৰ্শন চক্ৰ লৈ আহিছিলে। সেই যুগৰ যুগ ধৰ্ম পালন কৰাৰ কাৰণে তেওঁ সুদৰ্শন চক্ৰ কিন্তু চলাব লগা হৈ গ'ল। কিন্তু আজি কলি যুগত সেই সময়ততো এজন ৰাৱণ আছিলে। শ্ৰীকৃষ্ণ যেতিয়া আহিছিলে তেতিয়াতো এখন মহাভাৰত হৈছিলে, মানে কৌৰৱ পাণ্ডৱৰ যুদ্ধ হৈছিলে। সেই যুগ ধৰ্ম তেনেকৈ পালন হ'ল, এনেকৈ ধৰ্ম স্থাপন হ'ল। কিন্তু আজিৰ যুগততো ঘৰে ঘৰে ৰাৱণ, ঘৰে ঘৰে কংস। আজিৰ যুগত সেনেকৈ যুগ ধৰ্ম পালন কৰিব হ'লেতো ইয়াতে সমাজত কোনো প্ৰাণী বাচি নাথাকিব। সেনেকুৱা মানে প্ৰকৃতিৰ মানুহটোৰ আজি ক'ব গ'লে ঘৰে ঘৰে হৈছে। তো সমাজখন বাচিব কেনেকৈ? এই যুগত যুগ ধৰ্ম পালন কৰিবলৈ আহিছে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ।
তেওঁ কেনেকৈ তেওঁ খালী হাত আহিছে, কিন্তু তেওঁ হাতত কোনো অস্ত্ৰ নাই, নিৰস্ত্ৰ হিচাপে আহিছে। কিন্তু তেওঁৰ এটাই অস্ত্ৰ, সেইটো হ'ল প্ৰেম। একমাত্ৰ প্ৰেমৰ দ্বাৰা তেওঁ এই যুগৰ যুগ ধৰ্ম পালন কৰিব আহিছে। ঠাকুৰে কৈছে যে আজিৰ দিনততো মই যিটো ক'লো, ঘৰে ঘৰে কংস, ঘৰে ঘৰে ৰাৱণ। এতিয়াতো মানুহ মানে ঠাকুৰক সোধা হৈছিলে যে ঠাকুৰ, তুমি যদি ভগৱান, তোমাৰ হাতততো একো অস্ত্ৰ নাই, তুমি কেনেকৈ এইবাৰ হেৰি কৰ, তুমি একো হাত নকোটা খালী হাতে তুমি আহিছা। ঠাকুৰে তেতিয়া কৈছিলে যে এতিয়াতো ঘৰে ঘৰে কংস, ঘৰে ঘৰে ৰাৱণ, এতিয়াতো মানুহ কিমান মাৰিব, এতিয়াতো মাৰাৰ সময় নহয়, মানে মানুহক বশ কৰাৰ সময়। এতিয়া মানুহক বধ কৰাৰ সময় নহয়, এতিয়া মানুহক বশ কৰাৰ সময়। বশ কেনেকৈ কৰিব? এই প্ৰেমৰ দ্বাৰা বশ কৰিম। সকলোৰে মাজত যদি আমাৰ প্ৰেম ভালোবাসা থাকে, তেতিয়া সকলোৱে আমাৰ আপোনজন হৈ উঠিব। এই তাৰেই সেই পৰিক্ৰমাটোৰে, ঠাকুৰৰ সেই কোৱা কথাটোৰে আজি আমাৰ প্ৰত্যক্ষ হৈছে ডিপি ৱৰ্কৰ মাধ্যমে। ডিপি ৱৰ্কটো কোনো নতুন বস্তু নহয়। শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই যেনেকৈ কৈ গৈছিলে, সেই বস্তুটো ৰক্ষা কৰাৰ কাৰণেই আমাকতো আজিকালি কেনেকুৱা, আমাৰ যে প্ৰজেক্ট হিচাপে বস্তুবিলাক আহিলে, এই PWDৰ প্ৰজেক্ট, এইটো ইমান দিনৰ ভিতৰত শেষ কৰিব লাগে, এনেকুৱা প্ৰজেক্ট। এতিয়া এটা নতুন আমাৰ সমাজৰ লগত খাপ খোৱাকৈ তেওঁলোকে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে। আগতে এনেকুৱা আছিলে যে অকল পাণ্ডাধাৰী কৰ্মীসকলে কাম কৰিব, কিন্তু এইবাৰ আমাৰ পৰম সৌভাগ্যৱান যে আচাৰ্যদেৱ অবিন্দ দাদাৰ আশীৰ্বাদত আমাক প্ৰত্যেকজনে যাতে আমি ঠাকুৰৰ কাম কৰিব পাৰোঁ, সেনেকুৱা এটা আমাক সুযোগ দি দিছে। এই সুযোগটোৱে হৈছে ডিপি ৱৰ্কৰ মাধ্যমেদি। আৰু এই ডিপি ৱৰ্কতেই সকলো সমস্ত সোমাই আছে। ডিপি ৱৰ্ক কৰিলে এই যে ক'লো প্ৰেম ভালোবাসাৰ সৃষ্টি হয়, যিটো ঠাকুৰে সমাজ ৰক্ষাৰ কথা কৈছিলে। তো আমি যেতিয়া এজনে আনজনৰ ঘৰত অহা যোৱা কৰিম, এটা খা খবৰ লোৱাৰ মানে প্ৰক্ৰিয়া আৰম্ভ কৰিম, তেতিয়া সেই মানুহজনৰ লগত আমাৰ প্ৰেম ভালোবাসা অট'মেটিক গঢ় লৈ উঠিব। তো তেনেদৰে আমি আমাৰ সমাজখনো বচাব পাৰিম। আৰু সমাজখন বচোৱাৰ লগতে নিজৰ যিটো আমাৰ কেপাচিটি, মানে আচাৰ্যদেৱে কৈছিলে যে ডিপি ৱৰ্ক কৰাৰ মাধ্যমেদি আমাৰ নিজৰ স্বভাৱ চৰিত্ৰবিলাকো তৈয়াৰ হৈ উঠে। কেনেদৰে? আৰু প্ৰত্যেকটো আমি যিটো আমাৰ সন্মুখত আমাৰ যিবিলাক দৈনন্দিন আমাৰ বাধা বিঘিনি আছে, আমাৰ কিমান সমস্যা আছে, বা চাকৰি বাকৰি আদি কৰি সকলোতে আমাৰ এটাই প্ৰব্লেম যে আমাৰ লেক অফ কনফিডেন্স। আমাৰ ল'ৰা ছোৱালীসকলৰ মানে ইয়াং জেনেৰেশ্যনসকলৰ মাজত এটাই আমি সমস্যা দেখা পাওঁ, কনফিডেন্সৰ অভাৱ। এই কনফিডেন্সটো কেনেকৈ বিল্ড আপ হ'ব? কনফিডেন্সটো বিল্ড আপ হ'ব এইটোৰ মাধ্যমেদি, যেতিয়া আমি মানুহৰ লগত সংগ কৰিম, মানুহৰ লগত কথা পতা আমি আৰম্ভ কৰিম। যেতিয়া আমি এজনে আনজনৰ ঘৰত যাম, আমি খবৰ লোৱা আৰম্ভ কৰিম, ঠাকুৰৰ কথা দুআষাৰ পাতিম, তেতিয়া আমাৰ বোধ হ'ব যে নাই, এইখিনি ক'লে নহ'ব, আমি আৰু জানিব লাগিব। তেতিয়া আমি আৰু চৰ্চা আৰম্ভ কৰিম। তো এনেকৈ কৰোঁতে আমি কথা কওঁতে আমাৰ নিজৰ ভিতৰত যিটো কনফিডেন্স, আমি মানুহৰ আগত দুআষাৰ কথা পাতিব নোৱাৰা বা দুআষাৰ ক'ব নোৱাৰা, এই যিটো আমাৰ এটা ভিতৰত দুৰ্বলতা, এই বস্তুবিলাক খোল খাই যাব, এই বস্তুবিলাক অট'মেটিক নোহোৱা হৈ যাব। আজি দুদিন আগলৈকে মোৰো কোনো মঞ্চত থিয় হোৱাৰ অভিজ্ঞতা নাছিলে। মই কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ মই মঞ্চত থিয় হৈ তোমাৰ দুআষাৰ মানুহক কিবা ক'ম বা কিবা কোৱাৰ সুযোগ পাম, বা কেতিয়াবা মই সদায় দেউতা মোৰ ষ্টেজত বহে, মই আগফালে বহি মই সদায় শুনি থাকোঁ। মোৰ কেতিয়াও ভবা নাছিলোঁ যে মই কেতিয়াবা ক'ব পাৰিম বা কিবা এনেকুৱা হেৰি হ'ব। কিন্তু তেওঁৰ ইচ্ছাৰ ফলতেই সকলোখিনি হয়। মই এতিয়া বেলেগ একো নাই, তেওঁৰ দয়াৰ কথা মই দুটামান ক'ব বিচাৰিছোঁ। তেওঁৰ ইচ্ছাত যোৱা যিটো আপোনালোকে সকলোৱে গম পায়, যিটো আমাৰ আচাৰ্যদেৱ অবিন্দ দাদাৰ যিটো অসম পৰিক্ৰমা হৈ গ'ল, তেওঁৰ ইচ্ছাতেই তেওঁৰ লগত এই পৰিক্ৰমাটো থকাৰ সৌভাগ্য হৈছিলে। তো তাতে বিভিন্ন ধৰণৰ মানে মানুহ লগ পাইছোঁ বা তেওঁৰ দয়াৰ দেখিছোঁ।
তেওঁ মানুহৰ প্ৰতি তেওঁৰ প্ৰেম ভালোবাসা তেওঁ মানুহৰ কাৰণেই যে গোটেইখিনি কৰি আছে ইমান কষ্ট কৰি মানে তেওঁ মানুহৰ মংগলৰ কাৰণে যে পৃথিৱীৰ মানে ইমূৰৰ পৰা সিমূৰলৈ দৌৰি আছে যাতে এজন মানুহক যদি তেওঁ ঠাকুৰৰ মুখী কৰিব পাৰে আমি উদ্ধাৰ কৰিব পাৰে তো তেওঁ সেইটোৰো চিন্তা কৰি আছে যেনেকৈ ঠাকুৰে কৈ গৈছিলে এটি পিপিলিকাৰো নিৰাকৰণৰ কাৰণে চেষ্টা কৰিব লাগে আমি সেই বস্তুটোৱে তেওঁলোকে এতিয়াও সেই বস্তুবিলাক তেওঁলোকে চলাই গৈ আছে তো এই পৰিক্ৰমাত এটা মই নিজৰ বাস্তৱ এক্সপিৰিয়েঞ্চ এটা মই কৈ আছোঁ আমি এই পৰিক্ৰমাত লামডিং মন্দিৰ গৈছিলোঁ গোটেই অসম ঘূৰি 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 আমি লামডিং মন্দিৰত সোমালোঁ লামডিঙত সোমাই তাতে আমি গুৱাহাটী আহিলোঁ তাৰ পৰা এনেকৈ গোটেই টুৰ শেষ কৰি পেলাই গুৱাহাটী আহিলোঁ তেতিয়া লামডিঙত একচুৱেলি আছিলে অবিন দাদাৰ স্পট আছিলে অবিন দাদা তাতে কিবা কাৰণবশতঃ তাতে যোৱা নহ'ল পূজনীয় অৰ্ণদাক তাতে যাব দিলে তো তেতিয়া লামডিঙৰ যিজন ইনচাৰ্জ দাদা আমাৰ চৰ্দাৰ ঋতিক দাদা তেওঁ মনতে কিবা হয়তো ভাবি আছিলে দাদাক লগ পালে কিবা এটা কম কিন্তু তাতে কোৱাৰ সৌভাগ্য নহ'ল যেহেতু তেওঁ আহি গুৱাহাটীত উপস্থিত হ'ল যেতিয়া অবিন দাদা আহি গুৱাহাটী পালে তেতিয়া গুৱাহাটীত তেওঁ আহি গ'ল আহি পেলাই তাতে দাদা মানে আমৰ ধামৰ বাৰেণ্ডাত থিয় হৈ আছিলে তেতিয়া দাদাজনে নিবেদন কৰিলে এখন কাগজ উলিয়াই দিছে তাৰপিছত মই আছিলোঁ ওচৰতে মোক ক'লে তই এটা দেখে নি কি আছে মই তেওঁ দাদাৰ লগত কথা পাতিলোঁ দাদাজনে ক'লে যে লামডিং মন্দিৰৰ ওচৰতে আৰু এটা জমি আছে অলপ মন্দিৰৰ দূৰত কিন্তু জমিটোত কোনো সৎসংগৰ এক্টিভিটি নাই তাৰ ফলত কি হ'ল বহু বছৰ আগতে তাৰে এখন ব্ৰাহ্মণ সমাজ এখন আছিলে তেওঁলোকে ৰিকুৱেষ্ট কৰিলে যে আমি ইয়াতে থকাৰ অলপ ব্যৱস্থা কৰি দিয়ক যিটো মাটিটো এনেই পৰি আছে তো আমি ইয়াতে থাকিব পাৰোঁ তো সেইটো তেওঁলোকে সকলোৱে লগ লাগি তাতে এটা চালিঘৰ বনাই দি তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰিলে তো এনেকৈ থাকিলে থাকোঁতে বহুত বছৰ হৈ গ'ল 15 বছৰমান হৈ গ'ল অলমষ্ট যেতিয়া তেওঁলোকে গম পালে যে অসমত এইবাৰ আচাৰ্যদেৱ আহিছে অবিন দাদা আহিছে তেতিয়া তেওঁলোকৰ কোনোবাই বুদ্ধি দিলে নে কি হ'ল নাজানো তেওঁলোকে এখন আচাৰ্যদেৱলৈকে চিঠি লিখিছে যে মানে চিঠিত লিখা কথাখিনি মই কৈ আছোঁ যে তাতে লিখিছে যে আমি ইমান বছৰে ইয়াতে আছোঁ মানে দয়া কৰি আচাৰ্যদেৱে যেন এই জমিটো আমাৰ নামত কৰি দিয়ে আমি যাতে আমাৰ মানে থাকিব পাৰোঁ বা হেৰি কৰিব পাৰোঁ তাৰপিছত মই অবিন দাদাক গৈ কথাটো জনালোঁ যে দাদা এনেকুৱা দাদাই ক'লে এতিয়াতো হবে না এতিয়া তাতে দাদা এটা আশীৰ্বাদ কৰিলে তো মাটিটো তেওঁলোকৰ দিয়াৰ কোনো কথা নাই এইটো সৎসংগৰ জমি তো তেতিয়া তেওঁ ক'লে যে তাতে অলপ সৎসংগৰ এক্টিভিটি আৰম্ভ কৰিব ক'লে যে তাতে অলপ নাম কীৰ্তন হওক সৎসংগ হওক এইটো অলপ এক্টিভিটি আৰম্ভ কৰিব ক'লে তেনেকৈ কথা গ'ল অক্টোবৰত যেতিয়া মানে তেওঁলোক যায় নৱেম্বৰত ৰিটাৰ্ণ হয় তাৰে এদিন আগত